পুৰণা ব্লাউজ এটাত জোখ লৈ কেনেকৈ আপুনি ব্লাউজটো ফিটিং কৰিব আজি তাকে দেখুৱাম। এইটো হৈছে মই সেইদিনাখনে চিলোৱা ব্লাউজটো আৰু এইটো ব্লাউজৰ জোখত ফিটিং কৰিব দিছে। গতিকে কেনেকৈ আমি এই ব্লাউজটোত জোখ লৈ ব্লাউজটো আমি পাৰফেক্টকৈ ফিটিং কৰিম সেইটো দেখুৱাম আহক। এইটো হৈছে ব্লাউজটো, প্ৰথমতে ওলোটাই ল'ব। ওচৰত লৈ আনিবা। এয়া এইটো ব্লাউজ। এইটো হৈছে নতুন ব্লাউজ। এনেকৈ প্ৰথমতে লৈ ল'ব সমানকে দুয়োটা ব্লাউজে। ল'ব, লৈ পেলাই প্ৰথমতে আমি হাতখনৰ জোখটো ল'ম। হাতখন কিমানখিনি দীঘল বা ছুটি লাগে, যিহেতু এইখন হাত অকণমান দীঘলকে দিব দিছিল পুৰণাটোৰ হিচাপত। ইয়াতে ফিটিং জোখ আপোনাৰ 5.5, কিন্তু আমি ইয়াতে 5 দিম, কাৰণ যিহেতু অকণমান আমি দীঘল দিছো হাতখন, গতিকে হাতখনৰ ফিটিং জোখ আমাৰ 5 হ'ব, কাৰণ তলৰখিনি অকণমান কম থাকে। এনেকৈ ফিটিং জোখ 5। ঠিক সেম পদ্ধতিৰে ইফালেও ফিটিং জোখ 5 এনেকৈ দিব। আৰু হাতখনৰ এই বস্তুটো আপোনালোকে জোখ ল'ব, কাৰণ এইটো আমাৰ বহল থাকে, সকলোৰে বেলেগ বেলেগ। ইয়াতে আছে 7, এইটো 7 এনেকৈ। এতিয়া এইটো 7, ইফালেও 7। এতিয়া আমি বুকুৰ জোখটো ল'ম। বুকুৰ জোখটো আপোনাৰ 17.5। এয়া 17.5 সমানকে ল'ব। 17.5। আৰু এইটো হৈছে কঁকালৰ জোখ, এইটো মেইন জোখ। এই জোখটো ল'ব 15। আমি 16 ৰাখি দিম, কাৰণ অকণমান ডাঙৰকে ৰাখিম, কাৰণ কিছুমান ব্লাউজ বলে কিছুমান নবলে। এয়া এতিয়া আমি এইমতে চিলাই দিম, বলক মেচিনলৈকে এইমতে জোখটো ল'ব। এতিয়া ফিটিংটো কৰিম মই চিন দিয়া অনুপাতে। এনেকৈ ওলোটাই লৈ তলৰ পৰা মই ফিটিংটো কৰিম, যিহেতু চাই গ'লে গম পাব আপোনালোকে। আৰু এটা চিলাই মাৰি দিব, মই মাত্ৰ ফিটিং কৰাটোহে দেখুৱাইছো। ঠিক একেদৰে আনটো চাইডৰ খিনিও আমি চিলাই ল'ম। এইমতে কৰিব ফিটিংটো, তেতিয়া কোনোদিন ব্লাউজটো আপোনাৰ বেয়া নহয়। জোখটো খালি চাই ল'ব।
এনেকৈ ফিটিংটো কৰিব আৰু দুটা চিলাই মই মাৰি দিম এইয়া ব্লাউজটো হৈ গ'ল ফিটিং কৰা আইৰন কৰিব আছে আৰু হুক লগাব আছে হুক লগোৱাটো দেখুৱাই দিম একেবাৰে সহজ পদ্ধতিত এয়া এনেকৈ আপোনালোকে ব্লাউজটো ফিটিং কৰিব তেতিয়া কোনো ধৰণৰ প্ৰবলেম নাপায়